নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম হয় আপোনাৰ? ৰাকেশ কুমাৰ। ৰাকেশ, আপুনি ক'ৰ পৰা আহিছে? বৰৱালা দিল্লী 39ৰ পৰা আহিছোঁ মই। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? 2014 মে' মাহত লৈছিলোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই বহুত দেৱী দেৱতাৰ পূজা কৰিছিলোঁ আৰু 5 ঘণ্টা মই বহি আছিলোঁ চাকিৰ সন্মুখত। মই হনুমানৰ দেৱীৰ পূজা কৰিছিলোঁ আৰু হনুমান চালিচা পঢ়িছিলোঁ 108 বাৰ। 108 বাৰ বজৰংবলীৰ স্তুতি কৰিছিলোঁ, আৰতি কৰিছিলোঁ সকলো দেৱী দেৱতাৰ। এইবোৰ কৰাৰ পিছতো ছাৰ, মই চাকৰি কৰিবও নগৈছিলোঁ। এইবোৰ কৰি এজন গুৰু বনাই ৰাখিছিলোঁ দিল্লীৰ তিমাৰপুৰত। মই কৈছিলোঁ মোৰ লগত গুৰুদেৱ এনেকুৱা হৈ গ'ল। তেতিয়া তেওঁ কৈছিলে যে বাবাই তোমাৰ পৰীক্ষা লৈ আছে, বালাদেৱ মহাৰাজে। ছাৰ, তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? মোৰ পত্নী প্ৰথমতেই জড়িত হৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ লগত। তেওঁ কৈছিলে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লওক। মোৰ পত্নী আগতে বহুত বেমাৰত পৰিছিল। তেওঁৰ পেটৰ বিষ, জ্বৰ আৰু পাথৰো আছিলে তেওঁৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁ নাম ল'লে। নাম লোৱাৰ পাছত তেওঁৰ বহুত সুস্থ হৈ গ'ল। মোৰ বিশ্বাস নাছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত। এওঁতো সকলো দেৱী দেৱতাৰ পূজা কৰিবলৈ বাধা দিয়ে, গতিকে কি লাভনো? তেওঁতো পূৰ্বপুৰুষৰ বিৰুদ্ধে যায়। তাৰ পাছত জ্ঞান গংগা পঢ়িলোঁ মই। তাত এইটো লিখা আছিলে যে 70টা জন্ম কুকুৰৰ হ'ব, যিয়ে বিড়ি চিগাৰেট পান কৰে, মদ খায়, আৰু 70টা জন্ম তেওঁ গাধৰ ল'ব। মই 8-10টামান পেজ পঢ়িলোঁ আৰু ভাবিলোঁ এবাৰ চায়েই আহোঁ মই। সতলোক আশ্ৰম বৰৱালাৰ ৰাতি 11 বজাত গৈ পালোঁ। পিছদিনা সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আছিলে। মই সেই সৎসংগ চালোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভপ্ৰাপ্ত কৰিলেনে? হয়, মোৰ বহুত লাভপ্ৰাপ্ত হ'ল। মই আগতে বিড়ি খাইছিলোঁ 3-4 বান্দোল, আৰু মোৰ সৰু সৰু কেঁচুৱা আছিলে 2টা, এটা ল'ৰা এজনী ছোৱালী। দুয়োটাই শপত দি দিছিলে মোক। সিহঁতে মোৰ হাতৰ পৰা বিড়ি লৈ ভাঙিও পেলাইছিলে। দেউতাই এয়া এৰি দিয়া বেয়া বস্তু। মই মিছাই শপত খাই দিছিলোঁ। পত্নীৰ মূৰত হাত থৈও কৈছিলোঁ। পিছত মই কৈ দিছিলোঁ কাইলৈৰ পৰা নাখাওঁ। বিড়ি এৰাৰ পাছত মই চিগাৰেট খাবলৈ আৰম্ভ কৰি দিলোঁ। আগতে মই মদো খাইছিলোঁ, মাংস, গুটখা এইবোৰো খাইছিলোঁ মই। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম ল'লোঁ, তেতিয়াই সকলোবোৰ বাদ দিলোঁ মই ছাৰ। আৰু মোৰ যিগৰাকী পত্নী আছে ছাৰ, তেওঁ বহুত বেমাৰত পৰিছিল আৰু সেই সময়ত মোৰ দৰমহা আছিল মাত্ৰ 3000 টকা। 2010ত 3000 টকা দৰমহা আছিল আৰু মই চিকিউৰিটি গাৰ্ডৰ কাম কৰিছিলোঁ। একোৱে কৰিব পৰা নাছিলোঁ। ঔষধে আনিবলগীয়া হয় প্ৰত্যেক মাহত 3000 টকাৰ। মোৰ পত্নীয়ে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম ল'লে। নাম লোৱাৰ পাছত তেওঁ সুস্থ হৈ গ'ল ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ আগতে মোৰ 3000 টকা দৰমহা আছিলে। এতিয়া মই চৰকাৰৰ ফালৰ পৰা 15000 টকা দৰমহা পাওঁ। মোৰ আৰ্থিক স্থিতি ভাল হৈ গ'ল সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত, আৰু মোৰ উন্নতিৰ ওপৰত উন্নতি হ'বলৈ ধৰিলে। এতিয়া মোৰ ছোৱালীয়ে LLB কৰি আছে। 92,000 টকা বছৰৰ ফিজ দিব লাগে তাইৰ, আৰু 22,000 টকা ল'ৰাটোৰ ফিজ দিব লাগে। সি ইঞ্জিনিয়াৰিং কৰি আছে। আৰু আজি মোৰ কাকো পইচা খোজাৰ প্ৰয়োজনেই নহয়। সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত বৰ্তমান সমস্ত পৰিয়াল সুখত আছোঁ। এতিয়া 4জন সদস্যৰ না কিবা বেমাৰ আছে, আৰু আৰ্থিক স্থিতি আমাৰ বহুত ভাল হৈ গ'ল। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত লাভেই লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক চাই আছে, তেওঁলোকক আপুনি কি ক'ব? মই তেওঁলোকক এইটোৱে কওঁ ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লওক আৰু নিজৰ কল্যাণ কৰাওক। যেনেকৈ মই দুখী আছিলোঁ, বৰ্তমান মই বহুত সুখত আছোঁ। এনেকৈ আপোনালোকো সুখী হৈ যাব। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সাধনা চেনেলত সন্ধিয়া 7:30 বজাত আহে। তলত এটা শাৰী আহি থাকে, তাত ফোন নাম্বাৰ লিখি থোৱা থাকে আৰু SMS নাম্বাৰ থাকে। তাত ফোন কৰক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম ল'ব পাৰে। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ।